আগতেও কওঁ যে বিজেপি চৰকাৰখন গুণ্ডা চৰকাৰ। এয়া দেখাই দিলে নহয় প্ৰমাণ, দেখিছে নাই? কংগ্ৰেছক ভাল পোৱাৰ কাৰণে সিহঁতি তাইৰ দোকানখনেই জ্বলাই দিলে। তহঁতৰ লাজ নালাগে? তহঁতি এটা মতা হয় নহয়, হা? তহঁতি মতা হয়, তই কেলৈ ৰাতি ৰাতি গৈছিলি? তই দিনত গৈ পেলাই ফেচ টু ফেচ কথা ক'ব লাগিছিলে, যদি তহঁতি বেয়া পাওঁ ইমান, যদি তহঁতৰ আক্ষেপে আছিলে, হা? চবৰে নিজৰ নিজৰ এটা ব্যক্তিগত কথা আছে, কাক ভাল পায় কাক নেপায়। কি মই আজি ৰাইজলৈ ভাল পাওঁ বুলি মোৰ লগতো এনেকুৱা দেখা হ'ব লগা আছে নেকি? ইমান নিকৃষ্ট কাম কৰিবলৈ তহঁতৰ অকণমান লাজ নালাগিলে? আৰু লগতে কমেণ্ট সোপা বা অন্ধভক্ত বুলি ক'লে সঁচাকৈ দেই, অন্ধভক্তৰ সীমা এটা আছে, তহঁতি সেইটো সীমাও লাহে লাহে একদম চেৰাই গৈছ। মানুহৰ সকলোৱে দিন আহিব, এই যে জ্বলাইছ দোকান, তহঁতিও যে এদিন নজ্বলিবি তাৰ কোনো মানে নাই। কাৰণ কেলৈ মানুহক ইমান অত্যাচাৰ কৰিব নাপায়, গম পালি?